উত্তৰ প্ৰদেশত আকৌ আহি গ'ল হিন্দু মুছলমানৰ খেলখন নহলতো জয়ী হোৱাৰ উপায়েই নাই সেইকাৰণে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে 10টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই আৰম্ভ কৰি দিলে হিন্দু মুছলমানৰ খেলখন ভাবি চাওকচোন হিন্দু মুছলমানৰ মাজত বিভাজন ননাকৈ জয়ী হ'বলৈ অন্য বিষয় নাই বিজেপিৰ এইবিলাক দেখি শুনিও সবকা সাথ सबका विकासर कथा कोआ प्रधानमंत्री नरेंद्र मोदी निमात हो आछे मोदी सबका साथ सबका विकास सबका विश्वासक सदाय जलांजलि दी आहिছে एकांश नेताई आसलते उत्तर प्रदेशत की करिलेनु योगी आदित्यनाथर सरकारे घृणार बजार खुलिবলৈ এতিয়া प्रत्येक मुसलमान दुकानिये निजर व्यवसायिक प्रतिष्ठाনৰ सन्मुखत निजर नाम लिखि থব লাগিব जेहेतु শাওন माह बोलबमत बा कानवाद যাত্ৰাত जुआ যাত্ৰী বা ভক্তসকলে যাতে যাত্ৰা পথত মুছলমানৰ দোকানৰ পৰা ফলমূল ক্ৰয় কৰি খাব নোৱাৰে বা পানীও খাব নোৱাৰে হেহে যোগী চৰকাৰে সকলো দোকানৰ সন্মুখত দোকানৰ মালিক মেনেজাৰৰ নাম বেনাৰত লিখি ৰাখিবলৈ নিৰ্দেশ দিছে বুলি চৰ্চা চলিছে এই নিৰ্দেশনৰ পাছতে বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে এক প্ৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গ'ল এক টুইট যোগে তেওঁ অতি সাবলীল ভাষাৰে কয় কিছুমান অতি উদ্যমী বিষয়াৰ খৰখেদা আদেশে হয়তো অস্পৃশ্যতাৰ ৰোগৰ জন্ম দিব পাৰে কাৰোবাৰ ধৰ্মীয় বিশ্বাসক সন্মান কৰিব লাগিব কিন্তু অস্পৃশ্যতা ৰাখিব নালাগে জন্ম কোট হৈছে বা কি জাত কি পাত হেয়া সুধিব নালাগে এই টুইটৰ পাছতে তেওঁ একাংশ ট্ৰলাৰে ট্ৰল কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত তেওঁ অন্য এটা টুইট কৰি কয় হে ট্ৰলাৰসকল অন্ততঃ মোক কানৱাদ যাত্ৰাৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ প্ৰমাণপত্ৰ নিদিব মই সদায় বিশ্বাস কৰোঁ যে কোনো ধৰ্মীয় বিশ্বাস অসহিষ্ণুতা আৰু অস্পৃশ্যতাৰ পণবন্দী হ'ব নালাগে আমি সদ্যহতে অসমৰ প্ৰেক্ষাপটত কি দেখোঁ কোনো হিন্দু লোকে যেতিয়া কোনো ধৰ্মীয় অনুষ্ঠানৰ শোভাযাত্ৰা বাহিৰ কৰে বা ওলাই যায় তেতিয়া একাংশ মুছলমান লোকে পানীৰ লগতে খাদ্যবস্তুৰ লগতে ফলৰ ৰস যোগান ধৰে ঠিক এইদৰে মুছলমানসকলৰ কিবা ধৰ্মীয় অনুষ্ঠানত হিন্দু ধৰ্মাৱলম্বী লোকসকলে এনেদৰে পানী বা ফলৰ ৰস যোগান ধৰি আহিছে এয়া একতাৰ এনাজৰি সমিলমিল ভাতৃত্ববোধ এতিয়া যোগী আদিত্যনাথৰ কথা বাদেই দিয়কচোন এইগৰাকী প্ৰধানমন্ত্ৰীয়ে দেখোন মুছলমানক ঘোষপেঠী অৰ্থাৎ অবৈধ দখলকাৰী আখ্যা দিছিল যোগী আদিত্যনাথৰ চৰকাৰৰ এই সিদ্ধান্তৰ পাছত কংগ্ৰেছেও তেওঁ উভতি ৰৈছে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথৰ প্ৰশ্ন যদি আপোনালোকক কাৰোবাৰ জৰুৰীকালীন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তেতিয়া যদি চিকিৎসা কৰিবৰ বাবে কেৱল এগৰাকী মুছলমান চিকিৎসক থাকে তেতিয়া তেওঁৰ হতুৱাই চিকিৎসা নকৰাব নেকি জীৱন ৰক্ষাৰ বাবে এটোপাল তেজৰ বিচাৰি যেতিয়া হাবাতৰি খাব তেতিয়া কেৱল মুছলমান ব্যক্তি এগৰাকী যদি ৰক্তদানৰ বাবে আগুৱাই আহে তেনে তেওঁৰ পৰা ৰক্ত নলব নেকি শুনক কি কৈছিল सुप्रिया श्रीनाथे गरीब रेहड़ी वाले को आदेश है कि वो अपना सामान अपने नाम की तख्ती लगाकर ही बेच सकता है ऐसा इसलिए किया जा रहा है जिससे कावड़िया किसी मुसलमान फल वाले से फल खरीद के ना खा ले या किसी मुसलमान के ढाबे या होटल पर खाना ना खा ले जब बैठे बिठाए कुछ ना हो करने को तो नफरत का छौंका लगाना बीजेपी की आदत बन चुकी है लेकिन कुछ सवाल जरूर कौंधते हैं भगवान ना करे जरूरत पड़ जाए और सामने एक ही डॉक्टर हो और वो मुसलमान हो तो क्या आप इलाज नहीं कराइएगा जरूरत पड़ जाए और खून से ही जिंदगी बच सकती हो और सामने वाला एकमात्र व्यक्ति मुसलमान हो तो क्या उसका खून नहीं लीजिएगा अगर इन रेडियो पर बबलू मुन्ना गुड्डू लिखा रहेगा तो क्या कीजिएगा उनसे सामान खरीदिएगा या नहीं खरीदिएगा असलियत ये है और ये कितनी बड़ी विडंबना है कि ये उन कावड़ियों के साथ किया जा रहा है जो भगवान शिव पर अर्पित होने वाले जल को चढ़ाने और लेने जा रहे हैं ये जो धर्म के नए नए स्वयंभू ठेकेदार बने हैं ये ढोंगी ये तो ना हमारे धर्म को समझते हैं ना भगवान शिव की विराटता को চাওকচোন এইগৰাকী আম বিক্ৰেতা আৰিফলৈ চৰকাৰ নিৰ্দেশনা মানি আৰিফ আম বুলি লিখি লৈছে কাগজত কিমানৰ ধৰ্মৰ নামত ৰাজনীতিৰ খেলখন খেলি থাকিব আৰু নৰেন্দ্ৰ মোদী মনে মনে থাকিব অখিলেশ সিং যাদৱেও টুইটাৰত এই বিশেষ ভিডিঅ' শ্বেয়াৰ কৰি ইয়াক লৈ কৰিলে এক বিশেষ ৰাজনৈতিক টিপ্পনী আপোনালোকৰ স্ক্ৰীনত সেই বিশেষ টুইট
এই ব্যক্তিজনে যদি তেওঁৰ নামৰ নামটো আগফালে ল'লেহেঁতেন তেন্তে হয়তো কোনোবাই তেওঁক বচাবলৈ আহিলহেঁতেন বা নাম দেখি সহায়ৰ বাবে আগবাঢ়ি আহিও আকৌ ঘূৰি গ'লহেঁতেন। পানী জমা হোৱা দেখি বিভ্ৰান্ত নহ'ব। এই ভিডিঅ'টো গোৰখপুৰৰ নহয়। পানী জমা হোৱা সমস্যাটো কেৱল গোৰখপুৰৰ নহয়, সমগ্ৰ ৰাজ্যৰ সমস্যা। কোনোবা আছে নেকি? আৰু তেওঁ এটা বিশেষ টোকা লিখি তেওঁ লগতে কয়, এই ভিডিঅ'টো দেখি একাংশ ৰাজনৈতিক বিশেষজ্ঞই কৈছে যে এই ব্যক্তিজন বিজেপিৰ নেতা কৰ্মীৰ প্ৰতীক, যিসকলে বুজিব পৰা নাই যে তেওঁৰ বাইকখনৰ হেণ্ডেলডাল সংগঠনৰ ফালে যদি ঘূৰাই দিব নে চৰকাৰৰ ফালে ঘূৰাই দিব। বাৰু সেয়া যি কি নহওক, ৰাইজ সজাগ হৈছে। বিজেপিয়ে গিলাব খুজিলেও ধৰ্মৰ আফিং নিগিলে সাধাৰণ জনতাই। নহ'লেনো ৰাম মন্দিৰ নিৰ্মাণ কৰি অযোধ্যাত বিজেপিৰ প্ৰাৰ্থীগৰাকী পৰাস্ত হয়নে? চাৰিধামৰ অন্যতম বদ্ৰীনাথত বিজেপিয়ে মুখ থেকেচা খায়নে? ৰাইজ সঁচাকৈয়ে জাগিছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।